আমাৰ মুখ্যমন্ত্ৰীয়ে সদায় ইতিহাসৰ অপব্যাখ্যা কৰে, ভুল এনালাইচিছ দিয়ে। কংগ্ৰেছ পাৰ্টিৰ বাংলাদেশীৰ প্ৰতি কোনো ধৰণৰ বিদেশীৰ প্ৰতি কোনো ধৰণৰ মৰম দয়া চেনেহ নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া জাতিক কেনেকৈ খণ্ড বিখণ্ড কৰিব পাৰি সেই কামত লাগে। মুখ্যমন্ত্ৰী মহোদয় সদায় ঘৃণা ছটিয়াই, সদায় মেৰুকৰণৰ কথা কয়, সমাজখন কেনেকৈ সদায় হিন্দু মুছলমানত বিভক্ত হৈ থাকে সেই কথা কৈ থাকে। চৰকাৰ শাসনৰ কাৰণে গভৰ্ণমেণ্ট বুলি কয়, তেওঁলোকৰ কাম হ'ল গভৰ্নেন্স। ইতিহাস লিখাৰ কাৰণে হিষ্টৰিয়ান থাকে, এনালিষ্টসকলে এনালাইচিছ কৰে। কিন্তু কিছুদিন ধৰি দেখা গৈছে বা এইটো কাৰ্যকালত যে আমাৰ মুখ্যমন্ত্ৰীজনে শাসনতকৈ গভৰ্নেন্সতকৈ তেওঁ কেতিয়াবা হিষ্ট্ৰীৰ কাম বেছি কৰে, কেতিয়াবা এনালিষ্টৰ কাম বেছি কৰে। মুখ্যমন্ত্ৰীৰ কাম এনালাইচিছ কৰা নহয়, মুখ্যমন্ত্ৰীৰ কাম হৈছে সমাধান কৰা। অলপতে মাননীয় মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে 2041 চনত প্ৰব্ৰজনকাৰী মুছলমান আৰু অসমীয়া তেখেতে ভাগ ভাগ কৰে, আমি ভাগ ভাগ নকৰোঁ দেই, 50-50 হ'ব। তেখেতে ক'লে যে 34% হয়, চেঞ্চাছ মতে হয়, সেইটোতো কোনো অস্বীকাৰ কৰিব নোৱাৰে। তেখেতে এই কথাও ক'লে যে তাৰ 34%ৰ 3% হয় খিলঞ্জীয়া। আমাৰ গৰীয়া, দেশী, জলহা এই সংগঠনৰ কৰ্মকৰ্তাসকলৰ জৰিয়তে আপোনালোকেও সুধিব পাৰে আচলতেনো এইসকল লোকৰ জনসংখ্যা কিমান। কাৰণ উজনি অসম আছে, নামনি অসমত গৰীয়াসকল আছে, অবিভক্ত গোৱালপাৰা জিলাত, কামৰূপ জিলাতো আছে কিছু দেশী মুছলমানসকল আছে। আকৌ বৰাক উপত্যকাখন মূলতঃ বাংলাভাষী, সেইসকলক আমি অখিলঞ্জীয়া ধৰিম নেকি? কাৰণ বৰাক উপত্যকা যুগ যুগ ধৰি বাংলাভাষী, তাত হিন্দু মুছলমানৰ কথা নাই। এই যে মুখ্যমন্ত্ৰীয়ে কিছু অদ্ভুত পৰিসংখ্যা দিয়ে। তেখেতে এবাৰ ঝাৰখণ্ডত গৈ কৈছিলে যে 51 চনত 12% মুছলমান আছিল, য'ত লোকপিয়লৰ পৰিসংখ্যা বেলেগ কথা কয়। গতিকে আমাৰ মুখ্যমন্ত্ৰীয়ে সদায় ইতিহাসৰ অপব্যাখ্যা কৰে, ভুল এনালাইচিছ দিয়ে। এই ভুল এনালাইচিছ দি স্বৰ্গদেউ চাওলুং চুকাফা